নমস্কাৰ আজিৰ এই ভিডিঅ'টিলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ৰ টপিক হৈছে পাৰ্চেন্টেজ ম্যাথছৰ এটা বহুত ইম্পৰ্টেন্ট টপিক যিকোনো কম্পিটিটিভ এক্সামত আপুনি পাৰ্চেন্টেজৰ এটা না দুটা প্ৰশ্ন নিশ্চয় দেখা পাব সো আজিৰ টপিক হৈছে আমাৰ পাৰ্চেন্টেজ Why is percentage important? Percentage ইমান ইম্পৰ্টেন্ট কিয়নো percentage হৈছে core of arithmetic. Percentage is the foundation for solving key topics like profit and loss, simple interest, compound interest, discount. এইবোৰ ম্যাথছ যেতিয়া আপনি সলভ কৰিব যাব আপনি দেখা পাব যে ডাইৰেক্টলি অর ইনডাইৰেক্টলি পার্সেন্টেজ মানে ইয়াতে লাগিবই আপোনাক তো পার্সেন্টেজ সেইকাৰণে বহুত ইম্পৰ্টেন্ট হৈ যায় লগতে পার্সেন্টেজ এটা হাই ৰিলেভেন্স থাকে যিকোনো কম্পিটিটিভ এক্সামত আৰু যিকোনো এক্সামত আপুনি দেখা পাব যে ডাইৰেক্টলি অর ইনডাইৰেক্টলি পার্সেন্টেজৰ প্ৰশ্ন আপুনি এটা না দুটা পাবই তো লগতে পার্সেন্টেজ হৈ যায় এটা হাই স্কোৰিং চ্যাপ্টাৰ সো আজি আমি শিকিম পার্সেন্টেজ আৰু লগতে ইয়াতে যদি আপনি চাই যে PYQ যদি আপনি চাই আপনি দেখা পাব যে পার্সেন্টেজৰ প্ৰশ্ন আপনি যিকোনো এটা প্ৰশ্ন PYQ পাবই কম্পিটিটিভ এক্সাম যিবোৰ হয় সেইবোৰ যদি আপনি প্ৰিভিয়াস ইয়াৰ প্ৰশ্ন কাকত চাই আপনি তেনহলে দেখা পাব যে পার্সেন্টেজৰ প্ৰশ্ন তাতে আপনি পাবই ইয়াতে মই দুটামান প্ৰশ্ন আপোনালোকক দেখুৱাৰ বাবে লৈছো যেনেকুৱা ADRE 2.0 ত 2024 যেটো ADRE 2.0 হৈছিল তাতে আপনি চাও পাৰিব পেপাৰ 2 ত আহিছিল যে a shopkeeper offers two consecutive discounts first 10% and subsequently 5% তো এনেকুৱা প্ৰশ্ন আপুনি দেখা পাব তো এইবোৰ প্ৰশ্ন হৈছে আমাৰ পার্সেন্টেজৰ প্ৰশ্ন এই প্ৰশ্নবোৰ আমি সলভ কৰিব পাৰিম কিন্তু আমি এইটো ভিডিঅ'ত আমি এনেকুৱাকে শিকিম যে আমি কেনেকুৱাকে স্মাৰ্টলি সলভ কৰিব পাৰো যাতে আমি যিকোনো এটা প্ৰশ্ন বেলেগ এটা ষ্টুডেন্টে যদি 1 মিনিটত সলভ কৰিছে 2 মিনিটত সলভ কৰিছে আমি কেনেকুৱাকে 5 বা 10 সেকেন্ডতে সলভ কৰিব পাৰো ইয়াতে যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো সলভ কৰাতে আপুনি যেতিয়া মানে আমি শিকাম তেতিয়া শিকাৰ পিছত আপুনি নিজে অনুভৱ কৰিব পাৰিব যে এই ধৰণৰ প্ৰশ্ন আপুনি 5 to 10 সেকেন্ডৰ ভিতৰতে আপুনি সলভ কৰিব পাৰিব এইটো প্ৰশ্নৰ আনসাৰ হ'ব আমাৰ 14.5% কিন্তু এইটো আপুনিও যেতিয়া মানে শিকি যাব তেতিয়া আপুনি আনসাৰ কৰিব পাৰিব অতি সংকালে কেনেকুৱাকে সক যদি মই ইয়াতে মানে ঠিক আছে ঠিক নহয় একচুয়ালি আপুনি যদি কনসেপ্টটো ভালদৰে বুজি পায় অটোমেটিক্যালি আপুনি বুজি পাব যে এইবোৰ প্ৰশ্ন কেনেকুৱাকে সলভ কৰিব লাগে তাৰ মানে মই যদি 10 প্লাস 5 কৰি দিও আৰু ইয়াতে মাইনাস 10 মাল্টিপ্লাই 5 কৰি ডিভাইডেড বাই 100 কৰো তেনহলে আমাৰ আনসাৰ আহি যাব 14.5% কিন্তু এই বস্তুটো আপুনি শিকিব লাগিব বুজিব লাগিব কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব তেতিয়া আপুনি অটোমেটিক আপোনাৰ স্পিডটো হৈ যাব ঠিক আছে লগতে ইয়াতে আৰু এটা প্ৰশ্ন আহিছিল আসাম পুলিশ SI 2025 ইয়াতে যেটো প্ৰশ্ন আহিছিল যে the radius of a sphere is increased by 10% by what percentage will the volume of the sphere increase এইটোৰ আনসাৰ আমাৰ অপচন ডি আছে 33.1 তো এইবোৰ প্ৰশ্ন আমি আলোচনা কৰিম ভালদৰে শিকিম ঠিক আছে তো বলক ভিডিওটো আমি আৰম্ভ কৰো তো এতিয়া পার্সেন্টেজৰ যদি মই ডেফিনিশন দিব যাও পার্সেন্টেজ কি পার্সেন্টেজ ৰেফাৰ্স টু পার 100 তাৰ মানে প্ৰতি শতাংশ মানে প্ৰতি এশত কিমান ঠিক আছে প্ৰতি এশত কিমান বুজি পাইছেনে কথাটো মানে তাৰ মানে যদি 100 আছে এশৰ ভিতৰত কিমান এশৰ ভিতৰত কিমান এশৰ ভিতৰত 1 2 3 4 5 6 তাৰ মানে এশৰ ভিতৰত কিমান যদি আপুনি এতিয়া মই ইয়াতে লিখিছো যে 49% means 49 out of 100 or 49/100 তাৰ মানে যদি মই কও যে 40% 49% তাৰ মানে কথাটো এনেকুৱা যে 100ৰ ভিতৰত 49 ঠিক আছে তাৰ মানে যদি মই এতিয়া কও এনেকুৱাকে মই যদি এটা মানে বক্স বনাই লও ঠিক আছে এনেকুৱাকে আপুনি ভাবক যে 100টা ঘৰ আছে ঠিক আছে 100টা ঘৰ আছে তো 100টা ঘৰৰ ভিতৰত কেইটা ঘৰ তো এনেকুৱাকে 100টা ঘৰৰ ভিতৰত ধৰক 49টা ঘৰ আপুনি কভাৰ কৰি দিছে তাৰ মানে কথাটোৰ মিনিংটো এনেকুৱা কি ঠিক আছে তাৰ মানে 100ৰ ভিতৰত কিমান
সেইটোৱে তাৰমানে প্ৰতি শতাংশ পাৰ 100 পাৰ্চেণ্টেজ মানে পাৰ 100 100ৰ ভিতৰত কিমান সেই কথাটোৱে হ'ল পাৰ্চেণ্টেজ সিম্পল ডেফিনেশ্যন যে 100ৰ ভিতৰত কিমান 100ৰ ভিতৰত 49 আমি যদি 30% কওঁ তাৰমানে 100ৰ ভিতৰত 30 আমি যদি 20 কওঁ 20% তাৰমানে 100ৰ ভিতৰত 20 ঠিক আছে যদি 20% কয় তাৰমানে 100ৰ ভিতৰত 20 যদি কয় 25% তাৰমানে 25 100ৰ ভিতৰত 25 ঠিক আছে এইটো হ'ল সিম্পল ডেফিনেশ্যন তো ডেফিনেশ্যনটো আপুনি বুজি পাইছে তাৰমানে যদি কয় p% তাৰমানে 100ৰ ভিতৰত p যদি কয় 19% তাৰমানে 100ৰ ভিতৰত 19 ঠিক আছে তো এতিয়া আমি প্ৰশ্ন চাম কোশ্চেন চাম যে কেনেকুৱা প্ৰশ্ন আহে প্ৰিভিয়াছ ইয়াৰ এক্সামত আৰু প্ৰশ্নবোৰ আমি সলভ কৰা শিকিম ঠিক আছে লগতে সো এতিয়া আমি চাম যে পাৰ্চেণ্টেজত যদি কোনো এটা নাম্বাৰ পাৰ্চেণ্টেজত দিয়া আছে আমি ফ্ৰেকশ্যনত কেনেকৈ ল'ব লাগিব যেনেকুৱাকৈ যদি এতিয়া পাৰ্চেণ্টেজত দিয়া আছিল যেনেকৈ অলপ আগত পাৰ্চেণ্টেজত দিয়া আছিল 49% এইটো আমি পাৰ্চেণ্টেজত আছে আমি ফ্ৰেকশ্যনত কেনেকৈ ল'ম তো এটা কথা আপুনি বুজি লওক যে যদি পাৰ্চেণ্টেজত দিয়া আছে যদি পাৰ্চেণ্টেজটো আমি উঠাব লাগে আৰু ফ্ৰেকশ্যনত ল'ব লাগে যিকোনো এটা নাম্বাৰ পাৰ্চেণ্টেজত দিয়া আছে আমি ফ্ৰেকশ্যনত ল'ব লাগে তেতিয়া আমি পাৰ্চেণ্টেজ যিটো সাইন আছে পাৰ্চেণ্টেজ সাইনটো যদি উঠাই দিওঁ তেনেহ'লে আমাৰ ইয়াতে আহি যায় 1/100 একচুয়ালি 1/100 আহে তো যেতিয়া 1/100 আহে তেতিয়া আমি 1/100 টুক ডাইৰেক্ট লিখিব পাৰোঁ যে 49/100 ঠিক আছে তো এতিয়া যদি মই ইয়াতে কওঁ যে সাপোজ 30% ঠিক আছে 30% মানে কি হ'ব 30/100 ঠিক আছে সিম্পল বেলেগ কোনো লজিক নাই ইয়াতে পাৰ্চেণ্টেজ উঠি গৈছে তলত 100 আহি গৈছে সিম্পল যদি মই এতিয়া কওঁ 19% তাৰ মানে ইয়াতে 19 তলত আমাৰ 100 আহি যাব সিম্পল তাৰমানে 1/100 দি মাল্টিপ্লাই হৈ যদি 1/100 দি মাল্টিপ্লাই হয় আলটিমেটলি 49 মাল্টিপ্লাই 1 হ'ব 49 যদি 1 ৰ লগত মাল্টিপ্লাই হয় কি হ'ব 49 হ'ব আৰু তলত আমাৰ কিমান আছে 100 আছে তো ইয়াতে আহি গেল আমাৰ 100 আৰু ইয়াতে যদি 30 ইয়াতে যদি আপুনি 1/100 লিখে তো 30 আৰু 1 মাল্টিপ্লাই হয় কি হ'ব 30 তো অবভিয়াসলি ওপৰত 30 আৰু তলত কিমান আহিব আমাৰ 100 আহিব নিশ্চয় আশা ৰাখিছোঁ যে আপোনালোকে বুজি পাইছে যে পাৰ্চেণ্টেজৰ পৰা আমাৰ ফ্ৰেকশ্যনত কেনেকৈ ল'ব লাগে তো সিম্পল তাৰমানে 5% যদি দিয়া থাকে আমি বুজি পাব লাগিব যে আমাৰ 5 ওপৰত আহিব তলত আহিব আমাৰ 100 এতিয়া বাকি যদি কাটাকাটি যায় ইয়াতে আপুনি কাটাকাটি কৰি দিল কাটাকাটি মানে ডিভাইড কৰা ঠিক আছে সিম্পল ইয়াতে 5 দি 1 টাইম ইয়াতে 5 দি 20 টাইম তাৰ মানে আমাৰ 5% মানে 1/ আমি 20 লিখিব পাৰোঁ ঠিক আছে ইয়াতে যেনেকৈ 1/30 আছিল এইটো আমি কাটাকাটি কৰিলে 3/10 লিখিব পাৰোঁ ঠিক আছে 3/10 লিখিব পাৰোঁ তো এনেকুৱাকৈ আমি পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত কোনো এটা নাম্বাৰ যদি পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত ল'ব লাগে আমি এনেকুৱাকৈ ল'ম ঠিক আছে নেক্সট আছে আমাৰ ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ যদি ফ্ৰেকশ্যনৰ পৰা আমাৰ পাৰ্চেণ্টেজত ল'ব লগা হয় তেনেহ'লে আমি কেনেকুৱাকৈ ল'ম যদি কোনো এটা নাম্বাৰ ফ্ৰেকশ্যনত দিয়া আছে যেনেকুৱাকৈ ধৰি লওক 3/10 আছিল আমাৰ 3/10 সাপোজ এই নাম্বাৰটো ফ্ৰেকশ্যনত দিয়া আছে এতিয়া আমি এই নাম্বাৰটো পাৰ্চেণ্টেজত ল'ব লাগে তো সিম্পল যেতিয়া আমি কোনো এটা নাম্বাৰ পাৰ্চেণ্টেজত ল'ব লাগে সেই নাম্বাৰটোৰ লগত আমি এটা 100% মাল্টিপ্লাই কৰি দিম ঠিক আছে এতিয়া ইয়াতে 3/10 আছে ইয়াতে আমি কি কৰিম এটা 100 মাল্টিপ্লাই কৰি দিম ঠিক আছে তো এতিয়া যদি মাল্টিপ্লাই কৰি দিওঁ 0 কেনসেল ঠিক আছে আর পার্সেন্টেজ সাইনটো থাকিব তো ইয়াতে হৈ গেল আমাৰ 30% ঠিক আছে ফ্র্যাকশনৰ পৰা যেতিয়া আমি পার্সেন্টেজত লম তেতিয়া আমি 100% দি মাল্টিপ্লাই কৰিম ঠিক আছে সিম্পল এতিয়া সাপোজ ইয়াতে ধৰি লওক 2/10 দিয়া আছে 2/10 দিয়া আছে এই ফ্র্যাকশনটো আমি পার্সেন্টেজত লব লাগে আমি কি কৰিম 2/10 লিখিম 100% দি মাল্টিপ্লাই কৰিম ঠিক আছে 100 দি মাল্টিপ্লাই কৰিলে আমাৰ 10 ক্যান্সেল হ'ব ইয়াতে হৈ যাব 20% ঠিক আছে
তো যদি ফ্ৰেকশ্যনত দিয়া থাকে পাৰ্চেণ্টেজত যদি ল'ব লাগে আমি 100% দি মাল্টিপ্লাই কৰিম 100% দি মাল্টিপ্লাই কৰিম ঠিক আছে আৰু যদি পাৰ্চেণ্টেজত দিয়া আছে ঠিক আছে যদি পাৰ্চেণ্টেজত দিয়া আছে আমি ল'ব লাগে ফ্ৰেকশ্যনত তেতিয়া আমি কি কৰিম 100 দি ডিভাইড কৰিম সিম্পল কথা ঠিক আছে যদি ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজত যাব লাগে ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজত যাব লাগে 100% মাল্টিপ্লাই আৰু যদি পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত যাব লাগে প্লাস পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনত যাব লাগে তেতিয়া আমি কি কৰিম ডিভাইড কৰিম ঠিক আছে ডিভাইড কৰিম আমি 1/100 ঠিক আছে 1/100 মানে 100 দি ডিভাইড কৰিম আমি ঠিক আছে 100 দি ডিভাইড কৰি দিম সিম্পল নেক্সট এইবাৰ আমি কিছুমান এনেকুৱা ফ্ৰেকশ্যন আছে যিবোৰ ফ্ৰেকশ্যন আমি মুখস্থ ৰাখিব লাগিব লাগিলে প্ৰত্যেক দিন প্ৰেক্টিস কৰিব লাগিব প্ৰত্যেক দিন ওয়ালৰ আগত মানে লগাই দিলে হল প্ৰত্যেক দিনে চাব লাগিব এইখিনি আমাক মুখস্থ লাগিব তেনেহলেহে আমি যিবোৰ আমাৰ প্ৰশ্ন আছে সেইবোৰ সলভ কৰাতে আমাৰ বহুত ইজি হ'ব ফাস্ট হ'ব ঠিক আছে যেনেকুৱাকে ইয়াতে আপুনি সব যে 1/1 এটা ফ্ৰেকশ্যন আছে ঠিক আছে 1/1 এটা ফ্ৰেকশ্যন আছে এই ফ্ৰেকশ্যনটো আমাৰ পাৰ্চেন্টেজত ল'ব লাগে তো আমি কি কৰিম 100% দি মাল্টিপ্লাই কৰিম 100% দি মাল্টিপ্লাই কৰিলে কি হ'ব 100% হ'ব যদি 1/2 থাকে 1/2 যদি আমি 100% দি মাল্টিপ্লাই কৰো মানে এটো এটা ফ্ৰেকশ্যন এটো আমি পাৰ্চেন্টেজত ল'ব লাগে তো obviously 100% দি মাল্টিপ্লাই কৰিব লাগিব 100% দি মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 2 দি 100 ক 50 টাইমছ তাৰ মানে আমাৰ কি হৈ যাব 1 মাল্টিপ্লাই 50 তাৰ মানে 50% ঠিক আছে এনেকুৱাকে আমি 1/3 আমি মাল্টিপ্লাই কৰিলো 100% দি যেতিয়া আমি মাল্টিপ্লাই কৰিম এটো আমি পাম 33 1/3% ঠিক আছে নেক্সট যদি 1/4 থাকে 1/4 মাল্টিপ্লাই কৰিল 100% দি মাল্টিপ্লাই কৰিল 100% দি মাল্টিপ্লাই কৰিলে 4 দি আমাৰ 25 টাইমছ যাব ঠিক আছে 25 টাইমছ গেলে তাৰ মানে 25% 1/5 মাল্টিপ্লাই 100% যদি 100% দি মাল্টিপ্লাই কৰিব 5 দি 100 ক 20 টাইমছ তাৰ মানে 20% এনেকুৱাকে আমি আপ টু 1/20 লৈকে আমি জানিব লাগিব মানে মুখস্থ থাকিব লাগিব আমাৰ মুখস্থ থাকিলেহে আমি কি কৰিব পাৰিম আমাৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ প্ৰশ্ন আমি বহুত ইজিলি সলভ কৰিব পাৰিম ঠিক আছে নেক্সট 1/6 আছে 1/6 মানে 16 2/3% এইবোৰ হৈছে আমাৰ এটা মিশ্র ভগ্নাংশ ঠিক আছে তো মিক্স ফ্র্যাকশন 1/7 14 2/7% 1/8 এটো হৈছে 12 1/2 12.5% 1/9 11 1/9% 1/10 10% ঠিক আছে এনেকুৱাকে 1/11 9 1/11% এনেকুৱাকে 1/12 8 1/3% সো এনেকুৱাকে আমি আপ টু 20 আমি মুখস্থ ৰাখিব লাগিব ঠিক আছে তেনেহলে আমাৰ কি হ'ব বহুত ইজি হৈ যাব আমাৰ ম্যাথছ বোৰ সলভ কৰাতে ঠিক আছে সো ইয়াতে আপুনি দেখা পাইছে যে আমি 1 ৰ পৰা 1/1 ৰ পৰা আপ টু 1/20 লৈকে আমি মুখস্থ ৰাখিব লাগিব আৰু অলৰেডি আপোনালোকে বুজি পাইছে যদি কেতিয়াবা মনত না থাকে বাই চান্স আপুনি জানে যে ফ্র্যাকশনত যদি থাকে সাপোজ মই লিখিছো 1/20 ফ্র্যাকশনত আছে পার্সেন্টেজত ল'ব লাগে কি কৰিব লাগিব 100% দি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমাৰ কি হৈ যাব আমি পার্সেন্টেজত পাই যাম ফ্র্যাকশনৰ পৰা পার্সেন্টেজ আর যদি পার্সেন্টেজত দিয়া থাকে তেনেহলে আমি কি কৰিব লাগিব সাপোজ পার্সেন্টেজত দিয়া আছে আমি তেতিয়া ডিভাইড কৰিব লাগিব কি হেৰে 100 পার্সেন্টেজ সাইনটো উঠি 100 কি হয় তলত আহি যায় এতিয়া আপুনি চাওক এটো যদি 1 টাইম এটো 20 টাইম আকৌ আপুনি 1/20 পালে ঠিক আছে তো যদি আমি পার্সেন্টেজত ল'ব লাগে 100% দি মাল্টিপ্লাই যদি আমি ফ্র্যাকশনত ল'ব লাগে তেনেহলে ডিভাইড কৰিব লাগে 100 দি ঠিক আছে নিশ্চয় বুজি পাইছে এতিয়া আমি
কিছুমান প্ৰশ্ন চাম ঠিক আছে যেনেকুৱাকৈ আমাক ইয়াতে কৈছে যে ফাইণ্ড 70% অফ 500 এইটো মই এছামিছত দিয়া নাই কাৰণ এইটো বহুত এটা ইজি প্ৰশ্ন সেইকাৰণে মই এইটো এছামিছত দিয়া নাই পিছত যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ মই এছামিছত দুটা লেংগুৱেজতে দিছোঁ বাইলিংগুৱেল আছে ইয়াতে মই দিয়া নাই ঠিক আছে মানে সিম্পল প্ৰশ্ন সেইকাৰণে দিয়া নাই চাওক কি কৈছে যে ফাইণ্ড 70% অফ 500 আপোনালোকে নিশ্চয় সৰু থাকোঁতে এটা বস্তু পাইছিল যেনেকুৱাকৈ বৰ্ড মাছ ঠিক আছে বৰ্ড মাছ এই ৰুলটো নিশ্চয় আপোনালোকে পাইছিল ঠিক আছে তো ইয়াতে বি মানে ব্ৰেকেট ও মানে অফ ডি মানে ডিভাইড এম মানে মাল্টিপ্লাই এ মানে এডিশ্যন এছ মানে সাবষ্ট্ৰেকশ্যন এইখিনি বস্তু আপোনালোকে নিশ্চয় জানে তো যেতিয়া কোনো এটা বস্তুত অফ দেখা পাব আপুনি এই বস্তুটো বুজি পাব লাগিব যে এইটো মানে আমাৰ মাল্টিপ্লাই ঠিক আছে এই বস্তুটো হৈছে আমাৰ মাল্টিপ্লাই সো ইয়াতে যদি আপুনি মই অলপ আগতে আপোনাক কৈছোঁ যে যদি আমি পাৰ্চনৰ পৰা ফ্ৰেকশ্যনত ল'ব লাগে আমি কি কৰোঁ আমি এটা 100 ডিভাইড কৰোঁ ঠিক আছে এতিয়া 100 ডিভাইড কৰিলোঁ পাৰ্চেণ্ট সাইন উঠি গ'ল এতিয়া অফ মানে মই অলৰেডি ক'লোঁ অফ মানে কি আমাৰ মাল্টিপ্লাই তো মাল্টিপ্লাই এতিয়া ইমান ইয়াতে কিমান আছে 500 এইটো এতিয়া যদি আপুনি কেনসেল আউট কৰি দিয়ে আপুনি চাব যে 350 আমাৰ এনসাৰ আহি গৈছে 350 ঠিক আছে এতিয়া ইয়াতে যেটো দিয়া আছে যে ফাইণ্ড 3.4% অফ 500 তো এইটো যদি আপুনি 3.4 লিখে পার্সেন্টেজ সাইন উঠি গেলে আমার 100 আহিব অফ আছে মাল্টিপ্লাই 500 সিম্পল এইটো মাল্টিপ্লাই ঠিক আছে এতিয়া যদি ইয়াতে আপোনাৰ এইটো মাল্টিপ্লাই কৰাতে অসুবিধা হয় তেনেহলে আপুনি কি কৰিব এটা ইয়াতে পয়েন্ট আছে ন পয়েন্টৰ পিছত কেইটা আছে ডিজিট 1 ডিজিট তো আমাৰ এটা তলত এটা 10 আহিব ঠিক আছে 10 আহিব এই 10 টো তলত আহিল এতিয়া আপুনি মাল্টিপ্লাই কৰি দিয়ক 34 5 ঠিক আছে মাল্টিপ্লাই কৰিলে 5 4 যা 20 0 15 17 ঠিক আছে 1 17 ইয়াতে 10 এই 0 ক্যান্সেল আমাৰ আহি গল 17 ঠিক আছে তো এনেকুৱাকে আমি যদি পার্সেন্টেজ কোন এটা নাম্বাৰৰ পার্সেন্টেজ ওলাব দিয়ে তেনেহলে আমি এনেকুৱাকে পার্সেন্টেজ ওলাম ঠিক আছে তো নেক্সট আমাৰ এটা প্ৰশ্ন দিছে যেটো প্ৰশ্ন আমাৰ এনটিপিসি সিবিটি 1 2021 ত শিফট 2 আহিছিল তো এনেকুৱাকে আমি বহুত প্ৰশ্ন ৰাখিছো যিবোৰ প্ৰশ্ন আমি পিওয়াইকিউৰ পৰা উঠাইছো যাতে আপোনালোকে বুজি পায় যে এইবোৰ প্ৰশ্ন আমাৰ পিওয়াইকিউত আহি আছে ঠিক আছে তো এইটো প্ৰশ্ন আছে যে if 35% of x is 140 then find the value of x তাৰ মানে x ৰ ভ্যালু আমাক ওলাব লাগে ঠিক আছে যদি x ৰ 35% হৈছে 140 তেন্তে x ৰ মান কিমান ঠিক আছে তো এইটো প্ৰশ্ন যদি আপুনি দেখে যে কি কৈছে ইয়াতে মানে আপুনি প্ৰশ্নটো বুজাৰ চেষ্টা কৰিব যে প্ৰশ্নটো কি কৈছে প্ৰশ্নটো যদি আপুনি ভালদৰে বুজি পায় এনসার কৰাতে আপোনাৰ মানে সময় নালাগে ঠিক আছে প্ৰশ্নটো আমি বুজি পাব লাগিব ঠিক আছে প্ৰশ্নটো কি কৈছে যে if 35% of x তাৰমানে x এটা সংখ্যা আছে ঠিক আছে যেটো সংখ্যাৰ 35% ঠিক আছে যেটো সংখ্যাটো যিকোনো এটা সংখ্যা নিজে কিমান হয় 100% হয় এতিয়া মই মোৰ কিমান পার্সেন্ট মই মোৰ 100% ঠিক আছে তেনেকুৱাকৈ যিকোনো এটা নাম্বাৰৰ হি নিজে কিমান পার্সেন্ট 100% তো x মানে কি x হৈছে নিজে 100% এই 100% ৰ 35% হৈছে কি 140 ঠিক আছে তাৰ মানে এই 140 আছে যে এই 140 টো হৈছে 35% x ৰ তাৰ মানে আমাৰ আৰু কিমান পার্সেন্ট বাকি আছে 65% আমি মানে নাজানো ঠিক আছে এইটো হৈছে আমাৰ 140 ঠিক আছে ইমান एक्चुअली ইমান পেংজেং নকৰো ঠিক আছে আপুনি ইজি ওয়েত ভাবক যে 35% আছে ঠিক আছে 35% সাইন উঠিলে আমাৰ কি হ'ব 100 আহিব ইয়াতে অফ আছে তাৰমানে মাল্টিপ্লাই আহিব ঠিক আছে মাল্টিপ্লাই আহি যাব আমাৰ ঠিক আছে এতিয়া x আছে x এতিয়া কৈছে যে ইজ হয় ইজ মানে কি হয় তো হয় কিমান হয় 140 হয় ঠিক আছে 140 হয় তাৰমানে x ৰ কিমান 35% x ৰ 35% কিমান হয় 140 হয়
140 হয় xৰ 35% হয় 140 তো এতিয়া যদি আমি xৰ ভ্যালু ক'ব লাগে আমি নিশ্চয় ক'ব পাৰিম ইয়াতে যদি আমি এতিয়া ক্যান্সেল আউট কৰি দিও যে ইয়াতে 5 দি আমাৰ যায় আছে 7 টাইম ইয়াতে আমাৰ 5 দি যায় আছে 28 টাইম ঠিক আছে এতিয়া যদি আপুনি দেখা পায় যে ওপৰে যিবোৰ থাকে ইকুৱেল সাইনৰ ইফালে ওপৰে যিবোৰ থাকে এইবোৰ আমি ক্যান্সেল আউট কৰিব পাৰো তো ইয়াতে 7 আছে 7 দি আমি 28 ক 4 বাৰ দিব পাৰিম আৰু এতিয়া ইয়াতে আপুনি কি আছে ইয়াতে x আছে ইয়াতে তলত 100 আছে ইয়াতে থাকি গেল আমাৰ 4 তার মানে x = 100 তো আমি ইফালে ললে হ'ব আমাৰ 400 ঠিক আছে তো x এর ভ্যালু আমাৰ আহিল 400 অপশন সি তো বুঝি পাইছে কেনেকুৱাকে কৰিছো একদম সিম্পল যে 35% কাৰ x এর 35% x এর কিমান 140 লিখিছো ক্যান্সেল আউট কৰিছো সিম্পলিফিকেশন কৰিছো সিম্পলিফাই কৰাৰ লগে লগে আমাৰ आंसर আহি গৈছে 400 ঠিক আছে বলক আমি নেক্সট প্ৰশ্নটো চাও নেক্সট প্ৰশ্নটো আছে আমাৰ হোৱাট ইজ 80% অফ 50% অফ 90 একদম ইজি প্ৰশ্ন এইটো প্ৰশ্ন আহিছিল আমাৰ আৰআৰবি এক্সামত ঠিক আছে তো যদি আমি এইটো প্ৰশ্ন চাও এইটো প্ৰশ্ন আমি সলভ কৰো অলরেডি মই কৈছো যে জিবৰ অফ আছে অফবোৰ মানে কি আমাৰ মাল্টিপ্লাই ঠিক আছে তো সিম্পলি আমি এই প্ৰশ্নটো কি কৰিব পাৰো যে 80 যেহেতু পার্সেন্ট কৈছে আমি পার্সেন্টটো লিখিব পাৰো যে উঠাই দিলে পার্সেন্ট উঠাই দিলে আমি 100 লিখিব পাৰো এতিয়া আছে কি 50% সাইন উঠিলে আমাৰ হ'ব 100 অফ আছে মাল্টিপ্লাই এইবাৰ আছে 90 কাটাকাটি কৰি দিয়ক কাটাকাটি কৰি দিলে আমাৰ आंसर আহি যাব ঠিক আছে 0 0 कैंसिल 0 0 कैंसिल ठीक है 5 দি যদি আমি কাটো তেনে হলে আমাৰ হৈছে 20 ঠিক আছে এতিয়া যদি আমি a0 कैंसिल আউট কৰি দিও এতিয়া 2 দি যদি মই ইয়াতে কাটি দিও ঠিক আছে তো আমাৰ आंसर আহি গল 5 9 4 যা 36 এটো প্ৰশ্ন আমি আৰু ইজি কৰিব পাৰো ঠিক আছে সিম্পল তাম এইবোৰ বস্তু আমি লাহে লাহে শিকিম ঠিক আছে যেটো নাম্বার দিয়া আছিল ইয়াতে নাম্বারটো কিমান আছিল 9 এই অপশন বৰত যিকেটা অপশন আছে 36 এ এনেকো এটা নাম্বার আছে যেটো 9 এৰে ডিভাইড যায় ঠিক আছে বাকি এটা নাম্বারও 9 এৰে ডিভাইড না যায় ঠিক আছে তো এইবোৰ বস্তু আমি লাহে লাহে শিকিম ঠিক আছে এটো দেখাৰ লগে লগে आंसर কৰিব পাৰিল হয় আপোনালোকে কিন্তু এতিয়া নহয় আমি লাহে লাহে শিকিম ঠিক আছে তো এতিয়া আমি যেনেকৈ শিকিছো এনেকুৱাকে আপোনালোকে প্ৰ্যাকটিছ কৰিব ঠিক আছে তো নেক্সট প্ৰশ্নটো আমি চাও নেক্সট প্ৰশ্নটো আছে আমাৰ 40% of 60 when added to 60% of 40 would result in এইটো প্ৰশ্ন আহিছিল আমাৰ এডিআৰিত ঠিক আছে 2024 ত এডিআৰি 2.0 এক্সামত আহিছিল ঠিক আছে সো এইটো প্ৰশ্ন আমাৰ আহিছিল এডিআৰিত তো এতিয়া যদি আমি চাও এইটো প্ৰশ্ন আমি সলভ কেনেকৈ কৰিম একদম সিম্পল কি কৈছে যে 40% of 60 তার মানে 60 এর কিমান পার্সেন্ট 40% ঠিক আছে আৰু 40 এর কিমান পার্সেন্ট 60% এইটো প্ৰশ্ন যদি আমি চাও কি কৈছে যে এড কৰিব কৈছে তার মানে 60 এর 40% ওলাব লাগিব উলিয়াব লাগিব তার পিছত 60% উলিয়াব লাগিব কার 40 যেতিয়া আমি এটো ওলাম তেতিয়া আমি এটো এড কৰি দিব লাগে মানে প্লাস কৰি দিব লাগে প্লাস কৰি দিলে যেটো आंसर আহিব হেতু হ'ব আমাৰ आंसर ঠিক আছে তো এইটোৰ आंसर হল আমাৰ 48 কেনেকুৱাকে যেতিয়া আপুনি বহুত প্ৰ্যাকটিছ কৰিব ন তো তেতিয়া বহুত আপুনি স্পিড হৈ যাব ঠিক আছে এতিয়া আমি চাই লও যে 48 হয় না নাই সিম্পল যে 40% আছে তো 40% সাইন উঠি গলে আমাৰ তলত আহিব 100 আৰু অফ আছে 60 ঠিক আছে তো এতিয়া প্লাস সাইন এতে দিলে হল নে দিলে হল এক্সট্রা কে ওলাই আমি কৰিব পাৰিম 0 0 ক্যান্সেল 0 0 ক্যান্সেল 4 6 যা 20 4 6 যা 24 ঠিক আছে তো এতিয়া আমাৰ 60% সাইন উঠি 100 অফ মাল্টিপ্লাই 40 0 0 0 0 ক্যান্সেল কিমান হল 24 এন্ড 24 আমি প্লাস কৰি দিলে হৈ যাব আমাৰ 24 হৈ যাব 48 তো এইটো आंसर হল 48 তো যেতিয়া আপুনি বহুত প্ৰ্যাকটিছ কৰিব অটোমেটিক এইবোৰ বস্তু মুখত কৰিব পাৰিব আপুনি দেখা পাই আছে এইটো উঠিলে 100 তো 0 0 कैंसिल आउट कर दियो 0 0 कैंसिल आउट 0 0 कैंसिल आउट कर दिल माने कि ए दुटा मल्टीप्लाई करले 24
0 0 কেনসেল কারণ পার্সেন্ট সাইনত দুটা 0 আছে 0 0 কেনসেল মাল্টিপ্লাই করলে কি হবে 24 তো 24 এই 24 এই 24 24 24 প্লাস করলে কিমান 48 মুখতে কৰিব পাৰিব কলম আপুনি হাত দিব না লাগে ঠিক আছে কিন্তু প্র্যাকটিস কৰিব লাগিব যিমান প্র্যাকটিস কৰিব হিমান আপোনাৰ কাৰণে পার্সেন্টেজ ইজি হৈ যাব ঠিক আছে তো নেক্সট প্রশ্ন আমি চাও নেক্সট প্রশ্ন আছে আমার if 10% of 24% of x is 240 then x এইটো প্রশ্ন আহিছিল এসএসসি CHSL ঠিক আছে 2024 এই প্রশ্নটোত কি কৈছে যে 10% of 24% of x is 240 প্রশ্নটো ভাল দৰে পঢ়িব আৰু প্ৰশ্নটো বুজাৰ চেষ্টা কৰিব যে প্ৰশ্নটোত কি কৈছে ঠিক আছে তো প্রশ্নটো বুঝি পালে অটোমেটিক অ্যানসারটো ওলাই আহিব ঠিক আছে কইছে যে 10% ঠিক আছে 10% অফ 24% অফ x তার মানে x এর 24% তার মানে x এটা নাম্বার ঠিক আছে x এটা নাম্বার ঠিক আছে x এতিয়া কি নাম্বার আমি না জানো কিন্তু x এর যেতিয়া আমি 24% ওলাম ঠিক আছে যেতিয়া 24% ওলাম সেই 24% এর এই 24% এর 10% ঠিক আছে তার মানে x এটা নাম্বার আছে ঠিক আছে x এটা নাম্বার আছে x এর যেতিয়া 24% আমি ওলাও তেতিয়া x এর 24% ওলায় তেতিয়া x এর 20% যেতিয়া ওলায় x এর 20% এর 10% ঠিক আছে কথাটো বুঝি পাইছেন তার মানে x এর 24% যেতিয়া x এর 24% ওলোৱা হল এই x এর 24% ওলোৱাৰ পিছত আমি কি কৰিব লাগিব আৰু 10% ওলাব লাগিব এই 24% এর কারণ x এর 24% হইছে এটা টোটাল ধৰি লওক 100% হেইটোৰ আমি 10% ওলাব লাগিব তেনা হলে হেই 10% টো আমাক অলরেডি দিয়া আছে কিমান 240 এই 242 হইছে যে x এর যেতিয়া 24% ওলাব এই 24% আৰু 10% ওলাব তেতিয়া এইটো পাব তো এতিয়া কৈছে যে x কিমান ঠিক আছে এতিয়া কৈছে যে x কিমান এই x ওলোৱাৰ কাৰণে আমি কি কৰিম আমি স্ট্ৰাকচাৰটো লিখিম ঠিক আছে যে এটা নাম্বার আছে কি আছে x আছে ঠিক আছে এখানে মুছি লও x আছে x এটা নাম্বার এই x এর কিমান পার্সেন্ট 24% বুঝি পাব লাগিব বস্তুটো এক্সট্রা কৰি লওক যে x এর 24% ঠিক আছে 24% মানে পার্সেন্ট সাইন উঠেই তলত 100 এই 24% এর আকো কিমান 10% ঠিক আছে 10% পার্সেন্ট সাইন উঠি যাব তলত 100 আহি যাব এই গোটেইখিনি বস্তু ইজ মানে হয় কিমান হয় 240 হয় ঠিক আছে এইবার আমি এখানে ক্যালকুলেশন সলভ করি মানে সিম্পলিফাই করলে আমার অ্যান্সার আহি যাব ঠিক আছে তো আপনি চাওক 0 0 ক্যান্সেল ঠিক আছে তো 0 0 ক্যান্সেল এইবার 2 দি না লাগে আমি ডাইরেক্ট ইয়াতে কাটিব পারো 24 দি 10 টাইম ঠিক আছে 10 টাইম ঠিক আছে এইবার এইখিনি আমার গোটেইখিনি ইফালে যে মাল্টিপ্লাই হৈ যাব ঠিক আছে x এইখিনি গোটেই ইফালে আহি মাল্টিপ্লাই হ'ব তো 1 0 0 ঠিক আছে তো আমার ফাইনালি অ্যান্সার আহি গেল কিমান 10000 সিম্পল বুঝি পাইছেনো প্রশ্নটো ভালদৰে বুজি পাব লাগিব কি কৈছিল যে x এটা নাম্বার আছে x এর 24% এই 24% যেতিয়া ওলায় হেতু এটা গোটা 100% হৈ যায় সেই 100% এর আপনি 10% উলিয়াব লাগিব 10% যেতিয়া ওলাব তেতিয়া আপনি কিমান পাব 240 পাব 240 পাব এতিয়া প্রশ্নটো কি কৰিছে যে x এর ভ্যালু ওলাই দিয়ক তেনেহলে আমি লিখিছো যে x এর কিমান পার্সেন্ট 24% এই 24% এখিনি যেতিয়া ওলাব 24% ওলাব x এর তেতিয়া ইয়াৰ আমি আকৌ 10% ওলাম 10% যেতিয়া ওলাম আমি তেতিয়া ইজ ইকুয়াল টু কিমান পাম 240 লিখি দিছো ইয়াতে আমাৰ x আছে এতিয়া আমি ক্যান্সেল আউট কৰিছো ক্যান্সেল আউট কৰাৰ পিছত আমাৰ আহি গেছে 10000 ঠিক আছে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার তো এতিয়া আমি নেক্সট প্রশ্ন লৈ যাও নেক্সট কি আছে এসএসসি এমটিএস 2024 ত আহিছিল if 40% of a is equal to 64% of b then what will be a is to b ঠিক আছে তার মানে কইছে
যে যদি 40% অফ এ এর কিমান পার্সেন্ট 40% ইজ ইকুয়াল টু 64% অফ বি বির কিমান পার্সেন্ট 64%, এই দুটা বস্তু ইকুয়াল হয়, ঠিক আছে, যেতিয়া ইকুয়াল হয়, ঠিক আছে, দেন হোয়াট উইল বি এ ইজ টু বি, তেন্তে এ ইজ টু বি কিমান হ'ব, ঠিক আছে, এর ভ্যালু কিমান হ'ব, বিৰ ভ্যালু কিমান হ'ব, ঠিক আছে। ঠিক আছে, তো আমি এইটো বস্তু কেনেকুৱাকৈ সলভ কৰিম, আমি সিম্পলি লিখিম, ঠিক আছে, 40% অফ 40% সাইন উঠি গেলে আমাৰ কি আহিব 100 আহিব, আৰু লগতে অফ অফ উঠি মাল্টিপ্লাই এ আহিল, ঠিক আছে। এতিয়া কি কৈছিল, ইজ ইকুৱেল, ইকুৱেল কাৰ সমান 64% সাইন উঠি 100 মাল্টিপ্লাই বি, এইটো আমাক প্ৰশ্নত কোৱা আছিল, আমি এনেকুৱাকৈ বহাই লৈছোঁ, ঠিক আছে। এতিয়া যদি আমি সলভ কৰোঁ কেনসেল আউট হ'ল, ঠিক আছে, আমি ইয়াতে কাটিব পাৰোঁ ডাইৰেক্ট 16, ঠিক আছে। আৰু ক্যালকুলেশন অলপ ফাষ্ট হ'ব লাগিব, আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব ক্যালকুলেশনৰো ভিডিঅ' আনিম, কিন্তু পাৰ্চেণ্টেজ যেতিয়া শেষ হ'ব তেতিয়া ক্যালকুলেশনৰ ভিডিঅ' আহিব, আৰু এনেকুৱাকৈ আমি শিকি থাকিম। তো ঠিক আছে, এতিয়া আহিল আমাৰ ইয়াতে ধৰি লওক এইফালৰ 10টো যদি মই এইফালে লৈ যাওঁ ক'ত যাব, ওপৰত যাব, ঠিক আছে। তো ধৰি লওক ইয়াতে আহিল, এইটো কেনসেল আউট হ'ল, ঠিক আছে। এইবাৰ 2 দি যদি আমি কেনসেল আউট কৰোঁ 5 টাইমস, 2 দি কেনসেল আউট করলে 8 টাইমস, ঠিক আছে। তার মানে এতিয়া আপনি ভাবক যে ইয়াতে এ আছে, ইয়াতে 8 5 মাল্টিপ্লাই বি, আমি ডাইরেক্ট কৰিব পাৰিলোঁ হয়, কিন্তু আপোনালোকক বুজাৰ কাৰণে এনেকুৱাকৈ কৰিলোঁ। এবাৰ বিটো যদি ইফালে আনো আমি কি হ'ব 8/5, তাৰমানে আমি কি ক'ব পাৰোঁ যে এ ইজ টু বি হ'ব আমাৰ 8:5, তো 8:5 ইজ দ্য কাৰেক্ট এনসাৰ। ক'ত আছে, ইয়াতে আছে, ঠিক আছে। 8:5 ইজ দ্য কাৰেক্ট এনসাৰ, ঠিক আছে। আশা ৰাখিছোঁ যে বুজি পাইছে, যদি বুজি পোৱা নাই ভিডিঅ'টো ৰিপিট কৰি চাব, ঠিক আছে, নিশ্চয় বুজি পাব। তো নেক্সট আমি চাম যে 180 ইজ হোৱাট পাৰ্চেণ্ট অফ 125, কথাটো অলপ ভালদৰে লক্ষ্য কৰিব যে কি কৈছে, ঠিক আছে। কৈছে যে 180 ইজ হোৱাট পাৰ্চেণ্ট অফ 125, তাৰমানে তুলনাটো কাৰ লগত কৰিছে, তুলনাটো কৰিছে 125ৰ লগত, যে 180 কিমান পাৰ্চেণ্ট তুলনা কৰিছে 125ৰ লগত, যাৰ লগত তুলনা কৰিব সি সদায় তলত থাকিব, ঠিক আছে। তাৰমানে কৈছে যে 180 125ৰ কিমান শতাংশ, ফ্ৰেকশ্যনটো পালোঁ আমি। এতিয়া আপুনি জানে যে ফ্ৰেকশ্যনৰ পৰা আমি যেতিয়া পাৰ্চেণ্টেজ ল'ব লাগে কি কৰিব লাগে, আমি এটা 100% দি মাল্টিপ্লাই কৰিব লাগে, ঠিক আছে। তো 100% দি আমি একটা মাল্টিপ্লাই কৰি দিলোঁ। তো এতিয়া আমি 25 দি ডাইৰেক্ট কাটিব পাৰোঁ, 25 দি কাটিলে আমাৰ হ'ব 5 টাইম, ইয়াতে হ'ব 20 টাইম, ঠিক আছে। এবাৰ 5 দি ইয়াতে হ'ব 4 টাইম, তো এতিয়া আমি যদি মাল্টিপ্লাই কৰি দিওঁ 1 মিনিট সরি তো 25 দি 5 টাইম, ইয়াতে 4 টাইম, ঠিক আছে। তো এতিয়া যদি আমি ইয়াতে যদি আমি 5 দি কাটো তেনেহ'লে আমি পাম 3 এণ্ড থাকিব 36, ঠিক আছে, 36 এণ্ড এইটো মাল্টিপ্লাই কৰিলে আমি পাম 1.144, ঠিক আছে। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। আকৌ এবাৰ ভালকে এক্সপ্লেইন কৰি দি আছোঁ, তাৰ মানে প্ৰশ্নটো আপুনি ভালদৰে চাওক। প্ৰশ্নটো যদি চাই, প্ৰশ্নটো আমাক কি কৈছে যে 180 ইজ হোৱাট পাৰ্চেণ্ট, তাৰমানে 180ক তুলনা কৰিছে কাৰ লগত 125, তো 25ৰ লগত তুলনা কৰিছে, তো আমি লিখিম 180 125 মাল্টিপ্লাই 100%, ঠিক আছে। এতিয়া 25 দি আমি কাটিলে 5 টাইমস এণ্ড 25 দি কাটিলে আমাৰ 4 টাইমস, ঠিক আছে। 5 দি যদি আমি কাটো ইয়াতে 3 টাইমস, ইয়াতে থাকিল 3 and 0, তো 6, ঠিক আছে। তো এতিয়া যদি আপনি 36 মাল্টিপ্লাই কৰে, চাওক 36ক 4 দি মাল্টিপ্লাই কৰিলে 144, তাৰমানে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ। এইবোৰ মাল্টিপ্লাই কৰা আপুনি ফাষ্ট হ'ব যেতিয়া আপুনি বহুত প্ৰেক্টিছ কৰিব, আৰু আমি ভিডিঅ' অলৰেডি কৈছোঁ যে ভিডিঅ' আনিম কেনেকুৱাকৈ আমি কেলকুলেশ্যন কৰিব লাগে। এতিয়া আপুনি ভাবক যে 36ক যদি আপুনি এনেকুৱাকৈ মাল্টিপ্লাই কৰে হ'ব নেকি 24 12
14 এনেকুৱাকৈ কৰিলে নহ'ব এইটো মুখতে হ'ব লাগিব কেনেকুৱাকৈ হ'ব আমি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে আপুনি ভাবক যে 36 আছে মাল্টিপ্লাই কাৰ লগত কৰিব লাগিব 4 এনেকুৱাকৈ আপুনি ভাবক না যেটো 30 + 6 আছে ঠিক আছে আমি মাল্টিপ্লাই কৰিব লাগে 4 ৰ লগত ঠিক আছে এতিয়া যদি আপুনি এইটো মাল্টিপ্লাই কৰে আপনি 3 4 যা কিমান 20 ঠিক আছে আৰু এইটো যদি মাল্টিপ্লাই কৰে কিমান 24 তো কিমান হল আমাৰ 144 এইখিনি বস্তু যেতিয়া প্ৰেক্টিস কৰিব লাহে 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 কি হ'ব আপুনি বহুত ফাস্ট হৈ যাব দেখাৰ লগে লগে আপুনি মানে কৰিব পাৰিব ঠিক আছে তো নেক্সট কোশ্চেন আমাৰ নেক্সট কোশ্চেনত আছে আমাৰ যে 2/3 is what percentage of 1/3 ঠিক আছে কৈছে যে তুলনাটো কাৰ লগত কৰিছে চাওক যে কৈছে 2/3 কিমান পার্সেন্ট কিমান শতাংশ 1/3 1/3 কিমান পার্সেন্ট 2/3 ঠিক আছে তো তুলনা কৰিছে এটো লগত তো তাৰ মানে এটো তলত আহিব ঠিক আছে এইফালে কৰিছো তুলনা কাৰ লগত কৰিছে 1/3 লগত ঠিক আছে 1/3 কি তুলনা কৰিছে যে 2/3 ঠিক আছে তো এইবাৰ কি কৈছে যে কিমান পার্সেন্ট তো পার্সেন্ট যেতিয়া আমি লাগে তেতিয়া 100% দি মাল্টিপ্লাই কৰি দিও তো এতিয়া যদি আমি মাল্টিপ্লাই কৰি দিও তো আমি এতিয়া সব 3 ক্যান্সেল ঠিক আছে আৰু এইটো মাল্টিপ্লাই হৈ গেল ঠিক আছে তো এইটো যেতিয়া মাল্টিপ্লাই হ'ব মাল্টিপ্লাই নহয় তাৰ মানে কাটা কাটি যাব তো 1 দি 2 কিমান টাইম 2 টাইম তো 2 আৰু ইয়াতে 100% তো কিমান হ'ব আমাৰ 200% ঠিক আছে অপশন ডি ইজ দা কারেক্ট आंसर আশা ৰাখিছো যে বুজি পাইছে এইটো বস্তু আপুনি দেখাৰ লগে লগে কৰিব পাৰিব যদি আপুনি বহুত প্ৰেক্টিস কৰিব চাও 1/3 আছে 1/3 আছে 1/3 লগত 2 যেতিয়া এটা মাল্টিপ্লাই কৰো কিমান হ'ব 2/3 ঠিক আছে 2/3 তো এতিয়া ইয়াতে ভাবক যে যিকোনো এটা সংখ্যা বা মই নিজে মোৰ কিমান পার্সেন্ট মই নিজে মোৰ 100% যিকোনো বস্তু এটা নিজে তাৰ 100% হয় ঠিক আছে তো তাক যেতিয়া আপুনি দুগুণ কৰিব কিমান হ'ব 200% হ'ব যেতিয়া 3 গুণ কৰিব কিমান হ'ব 300% হ'ব তো এই সংখ্যাটোৰ এটো কেই গুণ আছিল নিশ্চয় 2 গুণ আছিল 1/3 ৰ কিমান আছিল 2 গুণ আছিল 2/3 তাৰ মানে এইটো যদি নিজে 100% হয় ই কিমান পার্সেন্ট 200% ঠিক আছে বুজি পাইছে কথাটো যিকোনো এটা মানে নাম্বার নিজে 100% হয় আর তার 2 গুণ 200% তার 3 গুণ 300% ঠিক আছে এনেকুৱাকে এতিয়া আমি নেক্সট সাম নেক্সট আছে আমাৰ কোশ্চেন নম্বৰ 9 এটো প্ৰশ্ন আহিছিল এনটিপিসি ঠিক আছে 2020 তো ইয়াতে কি কৈছে যে 0.002 is what percent of 0.12 ঠিক আছে তো এইটো যদি আমি সলভ কৰো সেম প্রসেস তলত আহিব যাৰ লগত তুলনা কৰিছে এটো লগত ঠিক আছে কাৰ তুলনা কৰিছে এটো তুলনা কৰিছে কৈছে যে পার্সেন্ট কিমান পার্সেন্ট তো আমি পার্সেন্ট 100% মাল্টিপ্লাই কৰিম 100% মাল্টিপ্লাই কৰিলে এতিয়া আপুনি ইয়াতে এটা কাম কৰিব পাৰে পয়েন্টবোৰ উঠাই দিব পাৰে ঠিক আছে পয়েন্টবোৰ যদি উঠাই দিয়ে ইয়াতে পয়েন্ট আছে তো 1 কেইটা ডিজিট আছে তিনিটা তো তিনিটা 0 ঠিক আছে ইয়াতে কিমান আছে एक्चुअली रब एक मिनिट 2 ठीक আছে ইয়াতে 12 লিখি দিলো মই আগতে এতিয়া চাওক ইয়াতে কিমান আছে 0.002 তো ইয়াতে আমাৰ আহি যাব 1000 এন্ড ইয়াতে আছে কিমান পয়েন্টৰ পিছত দুটা সংখ্যা তাৰ মানে ইয়াতে আহি যাব 100 আৰু ইয়াতে আমাৰ 100% অলৰেডি আছে তো এতিয়া যদি আমি ক্যান্সেল আউট কৰো 00 ঠিক আছে তো এতিয়া আহি গেল ইয়াতে আমাৰ 20/12 ফার্দার ইটো ক্যান্সেল আউট কৰিলে 2 দি হৈ আছে 10 2 দি আছে 6 2 দি হৈ আছে 5 2 দি আছে 3 তাৰ মানে 5/3% অপশন নম্বৰ বি ইজ দা কারেক্ট आंसर আশা ৰাখিছো যে আপোনালোকে বুজি পাইছে মই আরেকবাৰ এক্সপ্লেইন কৰি দিছো যে যাৰ লগত কম্পেয়াৰ কৰিছে হেতু থাকিব তলত ঠিক আছে যাক কম্পেয়াৰ কৰা হৈছে হেতু থাকিব ওপৰত এবাৰ পার্সেন্ট কৈছে তো পার্সেন্ট 100% দি মাল্টিপ্লাই এইবাৰ ইয়াতে পয়েন্ট আছে পয়েন্টটো উঠাই দিছো ইয়াতে 1000 আহিছে পয়েন্টটো ইয়াতে উঠাই দিছো ওপৰত গুছি গৈছে 100 এবাৰ ক্যান্সেল আউট কৰিছো ক্যান্সেল আউট কৰাৰ পিছত আমাৰ আহিছে 5/3% ঠিক আছে নেক্সট
নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 10 এইবাৰ ইয়াতে এটা বস্তু আপোনালোকে মন কৰিব প্ৰশ্নটো ঠিক আছে যে 80 মিটাৰ ইজ হোৱাট পাৰ্চেণ্ট অফ 5 কিলোমিটাৰ ঠিক আছে ইয়াতে যিকোনো সময়ত যদি আমি কোনো এটা বস্তু কম্পেয়াৰ কৰোঁ আমাৰ ইউনিটবোৰ সেম থাকিব লাগিব ঠিক আছে ইয়াতে মিটাৰ আছে ইয়াতে কিলোমিটাৰ আছে ঠিক আছে তো এই বস্তুটো আমি মানে মাইন্ডত ৰাখিব লাগিব যে আমি যিকোনো বস্তু সেম কোয়ান্টিটি মানে ইউনিট আমি কম্পেয়াৰ কৰোঁ সদায় ঠিক আছে তো ইয়াতে কৈছে যে 80 মিটাৰ কিমান পাৰ্চেন্ট হয় 5 কিলোমিটাৰৰ তো 5 আমাৰ কি 5 ৰ লগত তুলনা কৰিম 5 কিলোমিটাৰৰ লগত তলত আহিব কিন্তু যেহেতু কিলোমিটাৰ আছে আমি এটো কি কৰিম মিটাৰত কনভাৰ্ট কৰিম ঠিক আছে তো এইবাৰ ওপৰত 80 ইয়াতে কি হ'ব এবাৰ 100% যেহেতু 100% ত কনভাৰ্ট কৰিব লাগে তো এতিয়া আমি ক্যান্সেল আউট যদি কৰি দিও ক্যান্সেল আউট কৰিলে আমাৰ আহি যাব 8/5 এতিয়া এটো কিমান হ'ব এটো অপচন आंसर সি কিন্তু কেনেকৈ কৰিলো মই এটো এটা ট্ৰিক আছে যেতিয়াই কোনো নাম্বাৰৰ মানে তলত যদি 5 থাকে তেতিয়া ওপৰৰ নাম্বাৰটো ডাবল কৰি এটা দশমিক লগাই দিয়ক এটা সংখ্যা আগত তাৰ মানে কথাটো হল এনেকুৱা মই এতিয়া যদি ইয়াতে 2 দি মাল্টিপ্লাই কৰো 2 দি মাল্টিপ্লাই কৰিলে ওপৰত কিমান হ'ব 16 তলত কিমান হ'ব 10 তো আমি গম পাও 10 দি যেতিয়া আমি ডিভাইড কৰো 10 দি যেতিয়া ডিভাইড কৰো এটা ডিজিট আগত দশমিক এটা লগাই দিলে হৈ যায় আমাৰ ঠিক আছে তো 1.6 তো 1.6 মানে কি 1.6% তো অপশন সি ইজ দা কারেক্ট आंसर ঠিক আছে তো নেক্সট আমি চাম নেক্সট এইটো আহিছিল আমাৰ এসএসসি সিপিও 2019 ত কৈছে যে 8% অফ 5 লিটাৰ ইজ 8% 5 লিটাৰৰ কিন্তু অপশনবোৰ যদি আপুনি লক্ষ্য কৰে আমাৰ অপশনবোৰ লিটাৰত নাই আমাৰ অপশনবোৰ কিহত আছে মিলিলিটাৰত তো এটো আপুনি জানিব লাগিব যে লিটাৰৰ পৰা মিলিলিটাৰত কেনেকৈ লয় সো সিম্পল কথা আমি এটো কনভাৰ্জন জানিব লাগিব তো এটো যদি আমি आंसर কৰো 8% আহিব আমাৰ তলত 100% উঠি ইয়াতে 5 আছে এতিয়া এটো মিলিলিটাৰ ললে 100,000 ঠিক আছে তো এটা ক্যান্সেল আউট কৰি দিলে আমাৰ আহি গেল 40 and আর এটা 0 100 400 B is the correct answer ঠিক আছে অপশন B is the correct answer আশা রাখিছো যে আপোনালোকে বুজি পাইছে যদি বুজি পানে একবার রিপিট কৰি চাব ঠিক আছে বুজিব নিশ্চয় কোশ্চেন নাম্বার 12 কোশ্চেন নাম্বার 12 তত কি কৈছে চাওক যে 99 is what percent less than 135 তো কৈছে যে 135 তকে 99 কিমান কম ঠিক আছে আর কোশ্চেন নাম্বার 13 ত কি কৈছে যে 20 is more ঠিক আছে 20 কে কিমান বেছি 24 ঠিক আছে তো এইটো কৰাৰ সিম্পল উপায়টো হৈছে যে আমি প্ৰথমতে ৰেশিও লব লাগিব ঠিক আছে ৰেশিও লব লাগিব ৰেশিও আমি কেনেকৈ কৰিম ৰেশিওত সিম্পলিফাই কৰি লও 9 দি কাটিলে এটো 11 9 দি কাটিলে এটো 15 টাইম ঠিক আছে 15 টাইম তো এতিয়া আমাৰ ইয়াতে যদি আমি চেক কৰো কিমান বেছি আছে 11 তকে 15 ঠিক আছে তো এইবাৰ যিমান বেছি আছে হেতু আমাৰ থাকিব ওপৰত আৰু যেটো মেইন নাম্বাৰ যেটো লগত তুলনা কৰি আছো আমি ঠিক আছে তুলনা কৰিছো হেতু কিমান হল 15 তো 15 টো আমি তলত লিখিব লাগিব আৰু আমি 100% লগত মাল্টিপ্লাই কৰিব লাগিব তো 15 দি যদি আমি এটা কাটাকাটি কৰো তে 5 দি হ'ব আমাৰ 3 5 দি 20 ঠিক আছে তো আমাৰ আহি যাব 80/3% ঠিক আছে আশা ৰাখিছো বুজি পাইছে আপোনালোকে তো এতিয়া আমি যদি 13 নম্বৰ কোশ্চেনটো চাও ইয়াতে আমাৰ কিমান আছে যে 24 আছে ইয়াতে আমি যদি লও আমাৰ যাই আছে 6 5 দি না যাব 4 দি 5 টাইমস 4 দি 6 টাইম ঠিক আছে তো ইয়াতে যদি আমি চাও এতিয়া ইয়াতে কিমান আছে 1 ডিফারেন্স ইজ 1 ঠিক আছে তো ইয়াতে আমি 1 লিখিব লাগিব আৰু ইয়াতে 5 লিখিব লাগিব ঠিক আছে তাৰ পিছত আমি মাল্টিপ্লাই বাই 100% 5 দি কাটিলে আমাৰ হ'ব 20 ঠিক আছে তো आंसर ইজ 20% ঠিক আছে আশা ৰাখিছো যে বুজি পাইছে সিম্পল সব আমি ৰেশিও লব লাগিব ঠিক আছে ৰেশিও লৈছো ৰেশিও ললে আমি সিম্পলিফাই কৰিব পাৰো ঠিক আছে তো সিম্পলিফাই কৰি দিছো মানে
আমি সিম্পলেস্ট ফৰ্মত যাব পাৰোঁ 11 দি কাটিছোঁ 9 দি কাটিছোঁ 11 টাইমছ 9 দি কাটিছোঁ 15 টাইমছ ঠিক আছে এইবাৰ ডিফাৰেন্স কিমান 4 ডিফাৰেন্স আমি লিখিছোঁ ঠিক আছে এতিয়া আহি গৈছে আমাৰ 15 ইয়াতে আমাৰ যেহেতু আমি পার্সেন্টেজ চলিব লাগে তো 100% দি মাল্টিপ্লাই কৰিছোঁ তাৰপিছত কি কৰিছোঁ কাটাকাটি কৰি দিছোঁ আমাৰ আহি গৈছে 80/3% আৰু এইটো প্ৰশ্নত আমাৰ 20 কে কিমান বেছি হ'ল সিম্পলেস্ট ফর্ম লোৱাৰ পিছত 1 আমাৰ এটা বেছি হৈছে ঠিক আছে মানে ডিফারেন্স হৈছে কিমান 1 তো 1 ইজ দ্য ডিফারেন্স তো এটো অৰিজিন যেটোৰ লগত তুলনা কৰিছোঁ সেই নম্বৰটো কিমান আমাৰ সেই নম্বৰটো হৈছে 5 কাৰণ আমি সিম্পলেস্ট ফর্ম কৰাৰ পিছত আহিছে আমাৰ 5 তো 5 এতিয়া আমি মাল্টিপ্লাই কৰি দিছোঁ পার্সেন্টৰ লগত 100% লগত আমাৰ आंसर আহি গৈছে 20 ঠিক আছে আশা ৰাখিছোঁ যে আপোনালোকে বুজি পাইছে যদি কিবা অসুবিধা লাগে আপোনালোকে একবাৰ ৰিপিট কৰি চাই ল'ব ঠিক আছে নেক্সট আমাৰ আহিলে 40 নম্বৰ কোশ্চেন ঠিক আছে 40 নম্বৰ কোশ্চেনটো আমাৰ আহিছিল এসএসসি সি এইচএসএল 2024 ঠিক আছে কি কৈছে যে মহেশ annual salary increased from 2 lakh to 2,40,000 find the percentage increase in the salary তাৰ মানে কৈছে যে প্ৰথমতে স্যালাৰি কিমান আছিল 2 লাখ আছিল তাৰ পিছত ইনক্রিজ হল স্যালাৰিটো ইনক্রিজ হৈ কিমান হৈছে 2,40,000 হৈছে তো পার্সেন্টেজত কিমান ইনক্রিজ হৈছে আমাৰ সেই বস্তুটো হদিছে ঠিক আছে তো পার্সেন্টেজত ইনক্রিজ কিমান হৈছে সেই বস্তুটো আমি যদি মানে দেখ মানে চাও তেনেহলে আমি কি কৰিব পাৰো আমি রেশিও লব পাৰো ঠিক আছে রেশিও ললে একদম ইজি হয় ঠিক আছে রেশিও ললে কি হ'ব রেশিও ললে আমাৰ 20,000 2 লাখ ঠিক আছে এটো আহি গল আমাৰ রেশিও ঠিক আছে এতিয়া আমি যদি ক্যান্সেল আউট কৰো 0 0 0 0 আমি 4টা 0 ইয়াৰ পৰা ক্যান্সেল আউট কৰি দিলো ঠিক আছে এইবাৰ আমি কি কৰিব পাৰো এইবাৰ হল আমাৰ আমি যদি 5 4 দি কাটো 5 টাইম 4 দি কাটো 6 টাইম ঠিক আছে তো ডিফারেন্স কিমান 1 ঠিক আছে কিন্তু এইবাৰ আমি কি কৰিব লাগিব 1/6 মাল্টিপ্লাই না 1/5 হ'ব ঠিক আছে 1/5 তাৰ মানে ইয়াৰ 5 আছে না 5 100% এইবাৰ হল আমাৰ 100% তো এবার কাটাকাটি করলে আমার আহি গেল 20 ঠিক আছে 20% তো 20% ইজ দ্য কারেক্ট आंसर আশা ৰাখিছোঁ যে বুজি পাইছে একদম সিম্পল আছিল স্যালাৰি কিমান আছিল 2 লাখ ঠিক আছে স্যালাৰি আছিল আমাৰ 2 লাখ স্যালাৰি আছিল আমাৰ 2 লাখ ঠিক আছে স্যালাৰি কিমান আছিল আমাৰ 2 লাখ স্যালাৰি ইনক্রিজ কিমান হৈছে 40,000 ইনক্রিজ হৈছে মানে 2 লাখৰ পৰা 2,40,000 হৈছে তো সিম্পলি আমি রেশিও লৈছো 2 লাখ ঠিক আছে 2 লাখ এন্ড 2,40,000 আমি ক্যান্সেল আউট কৰি দিছো আমাৰ সিম্পলেস্ট ফর্ম আহিছে কিমান যে 5:6 ঠিক আছে এতিয়া আমাৰ ইনক্রিজ হৈছে কিমান ইনক্রিজ হৈছে 1 ইনক্রিজ হৈছে ঠিক আছে ইনক্রিজ কোড হৈছে এইটোৰ পৰা এইটোত ইনক্রিজ হৈছে তো এইটো অৰিজিনালটো আমাৰ সব মানে অরিজিনালটো আমাৰ কি হ'ব তলত আহিব ঠিক আছে আৰু ইয়াতে হ'ব আমাৰ 100% মাল্টিপ্লাই তো এতিয়া আমি ক্যান্সেল আউট কৰিলে আমাৰ আহি যাব 20% ঠিক আছে তো এতিয়া আমি আজিৰ লাস্ট প্ৰশ্নটো লৈ আহিছো এইটো আমাৰ এসএসসি সিএসএস লত আহিছিল 2024 ত কি কৈছে যে a number increased by 20% gives 240 find the number to উলিয়াব কৈছে ঠিক আছে তো কৈছে যে a number increased by 20% give 240 find the number এইটো অলপ ভালদৰে মন দিব ঠিক আছে কি কৈছে যে এটা নাম্বার আছে ঠিক আছে নাম্বারটা আমি না জানো কি কৈছে নাম্বারটো যেতিয়া আমি 20% ইনক্রিজ কৰো ঠিক আছে তাৰ মানে যদি এটা কোনো নাম্বার আছে নিশ্চয় নাম্বারটো কি হ'ব 100% হ'ব কৈছে যে নাম্বারটো 20% ইনক্রিজ কৰিছো তাৰ মানে কি 20% ইনক্রিজ কৰিছে যিকোনো এটা নাম্বার ভাবক যে এটা নাম্বার আছিল নাম্বারটো যিকোনো নাম্বার হ'ব পাৰে কিন্তু মই অলৰেডি কৈছো যে যিকোনো এটা নাম্বার কি হয় নিজে 100% হয় তো নাম্বার এটা আছিল নাম্বারটো কি 100% নিজে এতিয়া কৈছে যে 20% ইনক্রিজ হৈছে 20% ইনক্রিজ হৈছে তো 20% ইনক্রিজ হলে নাম্বারটো কি হ'ব 120% হৈ যাব তো যেতিয়া 20% ইনক্রিজ হয় তেতিয়া নাম্বারটো কি দিয়ে 240
তাৰমানে আমি ক'ব পাৰিম যে যিটো নাম্বাৰ ইনক্ৰিজ হৈছে সেইটো 120 ভ্যালু ঠিক আছে কিমানৰ ভ্যালু এইটো এই ভ্যালুটো হল আমাৰ 240 এই ভ্যালুটো হল আমাৰ 120 এর ভ্যালু ঠিক আছে 120% এর ভ্যালু এতিয়া আমাৰ কিমান পার্সেন্ট লাগে 100% এর ভ্যালু আমাৰ লাগে ঠিক আছে কোশ্চেন নাম্বার 2 ওলোৱা তেনেহলে আমি কি কৰিম 100% এর ভ্যালুটো আমি উলাই দিম ঠিক আছে তেনেহলে আমি পাম কিন্তু এটো কেনেকুৱাকে পুট কৰিম আমি এটো পুট কৰাৰ একদম ইজি প্রসেস যে এই 242 কার ভ্যালু 120 এর ভ্যালু ঠিক আছে আমি কিমান লাগে 100% কার ভ্যালু লাগে 100% এর ভ্যালু লাগে আমার ঠিক আছে এটি আমি যদি ক্যান্সেল আউট করে দেও 0 0 এটাতে ক্যান্সেল আউট করু 2 ঠিক আছে তো আমার আহি গেল 200 তার মানে 200 ঠিক আছে 200 ইজ দ্য কারেক্ট অ্যান্সার ঠিক আছে এ ইজ দ্য কারেক্ট অ্যান্সার তো আজিৰ কাৰণে এইখিনিয়ে আশা ৰাখিছো যে আপোনালোকৰ ভিডিওটো বহুত ভাল লাগিছে আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰি দিব আৰু নেক্সট সিরিজটোত আমি কন্টিনিউ কৰি থাকিম আমি মেবি 15 to 20 ক্লাস কৰিম পার্সেন্টেজৰ ওপৰত টাইপ ওয়াইজ কৰি থাকিম একদম 0 ৰ পৰা এডভান্সলৈকে কৰিম আৰু আপুনি পার্সেন্টেজত বহুত এটা ভাল মানে স্কোর কৰাকে আপুনি পার্সেন্টেজটো বুজি পাব আশা ৰাখিছো যে আপোনালোকে ভিডিওটো ভাল লাগিছে থ্যাংক ইউ